সকলকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰ এই দুটা বাৰত বন্ধ থাকে। এই বন্ধ দিন দুটাত যদি কোনো দূৰ দূৰণিৰ ভক্তও আহে মন্দিৰৰ গেট খোলা নহয়। সেইবাবে আপোনালোকে বন্ধ বাৰটো জানি লৈ যাতে মন্দিৰলৈ আপোনালোকে আহে তাৰে অনুৰোধ জনালো। মন্দিৰৰ গেট খোলাৰ সময় হৈছে পুৱা ৯টা বজাত আৰু বন্ধ কৰাৰ সময় হৈছে সন্ধ্যা ৪ বজাত। লগতে সমূহ ভক্তবৃন্দক এটি বিনম্ৰ অনুৰোধ জনাইছো, আপোনালোকে যদি অগ্নিনাভ বাবাৰ নামত শৰাই অৰিহণা আগবঢ়ায়, আজিকালি বহুতো ভুৱা একাউণ্ট ওলাইছে। অগ্নিনাভ বাবাৰ নামত একাউণ্ট খুলিছে, অগ্নিনাভ মন্দিৰৰ যিখন প্ৰফাইল ফটো সেই প্ৰফাইল ফটোখন ইউজ কৰিছে, মোৰ ফটো ইউজ কৰিছে, তাত অপেনকৈ ফোন নম্বৰ দিছে আৰু শৰাইৰ বাবে যোগাযোগ কৰক বুলি দিছে। গতিকে আপোনালোকে যদি কম ফলোৱাৰ্ছ দেখে তেতিয়া গম পাব যে সেয়া আমাৰ মন্দিৰৰ একাউণ্ট নহয়। আমাৰ অগ্নিনাভ মন্দিৰৰ ফলোৱাৰ্ছ আৰু 2 লাখৰ ওপৰত আছে। গতিকে আপোনালোক সকলোৱে সেইটো চাই ল'ব। 2.65 লাখ নে কিবা এটা আছে, হয় নহয়? আমাৰ 2.65 কে ফলোৱাৰ্ছ আছে আৰু নতুন একাউণ্ট বিলাকত কম আছে। আৰু নাম্বাৰ বিলাক তেওঁলোকে নাম্বাৰ দিছে। আৰু বিশেষকৈ আপোনালোকে যে ইউটিউবত কিছুমানে ভিডিঅ' দিয়ে, যদি পাৰে এইখিনি কথা আপোনালোকে প্ৰচাৰ কৰক। যিহেতু অগ্নিনাভ মন্দিৰৰ যি হোৱাটছএপত স্কেনাৰ আছে তাত বেংকত পইচা পঠিয়ালে অগ্নিনাভ মন্দিৰৰ নামটো ওলায়, অগ্নিনাভ শিৱ মন্দিৰ বুলি ওলাব। তাত বেলেগ কোনোবা মানুহৰ নাম কেতিয়াও নোলায়। বিশেষকৈ সেইটো আপোনালোকে মন কৰিব। যেতিয়া আপোনালোকে মন্দিৰৰ নামত শৰাইৰ বাবে অৰিহণা আগবঢ়ায় তেতিয়া সেই স্কেনাৰত অগ্নিনাভ শিৱ মন্দিৰ বুলি ওলাব। আৰু যদি কোনোবা মানুহৰ নাম ওলায় তেতিয়া আপোনালোকে কথাষাৰ কটাক্ষ কৰিব। আৰু আমাৰ অগ্নিনাভ মন্দিৰত যথেষ্ট ভক্ত আপোনালোকে নিজেই দেখিছে, দৈনিক আমাৰ লাইভ দিয়া হয়। যদি খুব কম দিনৰ ভিতৰত ফেচবুকত পোষ্ট দিয়া দেখে বা কমেণ্ট কৰা দেখে বা ফেচবুকত যদি লাইভ আমাৰ ডাইৰেক্ট যায়, আমাৰ শ্বেয়াৰ কৰা কথা নাই। গতিকে ডাইৰেক্ট যিটো ফেচবুক একাউণ্টত লাইভ যায় সেইটোৱে হৈছে আমাৰ অগ্নিনাভ মন্দিৰৰ পেজ, মুখ্য পেজ সেইটোৱে। আৰু সেইটোৰ পৰাই আমি সকলো কৰোঁ। গতিকে বহুত সাৱধান। বহুতৰ পৰা পইচা আজি বহুত মাহৰ পৰা কোনো দুষ্ট লোকে সেই কাম কৰি আছে, কিন্তু আমি FIR দিম, তেতিয়া কিন্তু আপোনালোকৰ ৰক্ষা নাই। কথাষাৰ আমি মুকলিভাৱে জনাইছো। নাভাবিব আমি মনে মনে আছো, আমাৰ সময়ৰ অভাৱ। আমি সেইকাৰণে কিছু ক্ষেত্ৰত আমি আগ নাবাঢ়ো। নাভাবিব আমি বুৰ্বক বুলি, সকলো জানো, কিন্তু আমাৰ সময়ৰ অভাৱ। দৈনিক আমি ব্যস্ত থাকো আৰু সেইকাৰণে আমি লগালগ সেই কামটোত আমি একশ্যন ল'ব নোৱাৰো। কিন্তু জনালো আপোনালোক সকলোকে সতৰ্ক হওক। ইয়াতে বহুত লোক আছে, সকলোৱে লাইভ চাই। আপোনালোকৰো সহায় সহযোগিতা আমি পাম বুলি আশা কৰিছো। গতিকে সকলো সাৱধান হ'ব। কথাষাৰ আপোনালোক